নমস্কাৰ প্ৰিয় দৰ্শক চাবলৈ আৰম্ভ কৰিছে দৈনন্দিন বাৰ্তা গ্ৰুপৰ ডিজিটেল সংযোজন ডিবি নিউজ আৰু মোৰ বিশেষ অনুষ্ঠান ডিবি ইণ্টাৰভিউ। আজি আমি কথা পাতিম এগৰাকী ৰাজনৈতিক ক্ষেত্ৰৰ বিশেষ ব্যক্তিৰ সৈতে। তেখেতে অগপৰ দিনৰে পৰা ৰাজনৈতিক জগতখনত খোজ দিছিল আৰু বৰ্তমান সময়ত আহি আন এক জাতীয়তাবাদী সত্তা, জাতীয়তাবাদী যি ধাৰা বৰ্তমান অসমত আৰম্ভ হৈছে, অসম জাতীয় পৰিষদ। এই অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। তেখেত হৈছে বিহপুৰীয়াৰ অচ্যুত শইকীয়া। আহক আমি আজি আমাৰ ডিবি ইণ্টাৰভিউত তেখেতৰ সৈতে কথা পাতোঁ। অচ্যুত শইকীয়া ডাঙৰীয়া, আপোনাক ডিবি ইণ্টাৰভিউলৈ স্বাগতম। ধন্যবাদ। আমি ইণ্টাৰভিউৰ একেবাৰে আৰম্ভণিতে প্ৰথম প্ৰশ্নটোৱে কৰিব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈক কেন্দ্ৰ কৰি। লুৰিণজ্যোতি গগৈক নলবাৰীত আক্ৰমণ কৰা হৈছে আৰু সৰ্বত্ৰ ছ'চিয়েল মিডিয়াত আলোচনা হৈছে যে ই চূড়ান্ত অগণতান্ত্ৰিক এটা কাণ্ড সংঘটিত হৈছে। এটা ৰাজনৈতিক দলৰ সভাপতিক কনভয় ৰখাই আন এগৰাকী নেতাৰ জিন্দাবাদ ধ্বনি দি আক্ৰমণ কৰা হৈছে। আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব এই ক্ষেত্ৰত? চাওক, এইটো কথা যোৱাকালিৰ পৰা ভীষণভাৱে চৰ্চা হৈছে। ইয়াক আমি প্ৰথমতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এইটো এটা চূড়ান্ত কাপুৰুষালী আৰু চূড়ান্ত অভদ্ৰামী। আচলতে বৰ্তমান বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ আছিল বা যিসকল বিধায়ক আছিল, তেওঁলোকে আচলতে নিজৰ ভৰিৰ তলৰ মাটি হেৰুৱাইছে আৰু সেইকাৰণে তেওঁলোকে অসম জাতীয় পৰিষদলৈ বিৰাট ভয় খাইছে। আৰু অসম জাতীয় পৰিষদলৈ ভয় খাই তেওঁলোকে এতিয়া কি কৰিব? তেওঁলোকৰ উপায় নাই। আমাৰ দেখিছে যে বিভিন্ন সমাৱেশবিলাকত হাজাৰ হাজাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে, গতিকে একো উপায় নাপায়। কালি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ গাড়ীখনকে তেওঁলোকে আগচি ধৰি আমাৰ পুলকেশ বৰুৱাৰ গাড়ীখন ক্ষতিগ্ৰস্ত কৰিছে। এতিয়া এইটো তীব্ৰ গৰিহণা দিছে, অসমৰ ৰাইজে দিছে, বিভিন্ন পক্ষৰ ৰাইজে দিছে। আৰু আমি ভিতৰৰ চোৰ চপা গম পাইছোঁ যে বিজেপিৰ কিছুসংখ্যক কৰ্মীয়েও কিন্তু এই কথাটো গ্ৰহণ কৰিব পৰা নাই, কাৰণ আমি এক গুণগত ৰাজনীতিত বিশ্বাস কৰোঁ আৰু এনেকুৱা ধৰণৰ বিহাৰ বা ইউ পিৰ নিচিনা যাতে অসমখন নহয়, তাৰ পলিটিকেল মাফিয়া ৰাজ বুলি যিটো কয়, হয়, পলিটিকেল মাফিয়া ৰাজনীতি আমাৰ অসমৰ ৰাইজে নিবিচাৰে। গতিকে আমি ভদ্ৰ সমাজৰ লোক, আমি ভদ্ৰতা ৰাখি, হয়, মতাদৰ্শ পাৰ্থক্য থাকিব পাৰে, পাৰ্থক্য থাকিলেইতো কোনো শত্ৰু হ'ব নোৱাৰে। গতিকে মতাদৰ্শ প্ৰত্যেকৰে নিজৰ নিজৰ নিজস্ব ভিতৰৰ কথা। গতিকে আমি এইটো আহ্বান জনাইছোঁ আৰু ইতিমধ্যে অহা কালিলৈ আমাৰ দিনৰ 10 বজাৰ পৰা 1 বজালৈ প্ৰতিটো মহকুমা, প্ৰতিখন জিলাক কেন্দ্ৰ কৰি আমাৰ কাৰ্যসূচী আছে যে ইতিমধ্যে দলৰ পৰা SP DGPকে ধৰি সকলো পক্ষৰ লগত যোগাযোগ কৰা গৈছে আৰু নিৰ্বাচন কমিশ্যনে ইতিমধ্যে এই গোটেই বিষয়বস্তুৰ ওপৰত এক গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কালি। হয়, এতিয়া আপুনি এই কথাটোৰ উত্তৰ দিয়াৰ সময়তে কৈছিল যে ভীতিগ্ৰস্ত হৈছে ভাৰতীয় জনতা পাৰ্টি AJPক লৈ, অসম জাতীয় পৰিষদক লৈ। গতিকে এগৰাকী সাংগঠনিক সম্পাদক হিচাপে যিহেতু আপুনি কৈছে ভীতিগ্ৰস্ত হৈছে বুলি, তাৰ আঁৰত নিশ্চিতভাৱে কিবা এটা ভিত্তি আছে। অৰ্থাৎ বৰ্তমান সময়ত এনেকুৱা এটা পৰিৱেশ হৈছে বুলি আপোনালোকে ভাবিছে নেকি যে এইবাৰ গাদীচ্যুত হ'ব ভাৰতীয় জনতা পাৰ্টি, যাৰ আৰু তাৰ মূল নেতৃত্ব বহন কৰিব AJPয়ে? চাওক, এইখিনি কথাটো ইতিমধ্যে প্ৰমাণ হৈছে যে আমাৰ যিখিনি সমাৱেশ হৈছে, এইটো কথা নিশ্চিত যে আমি কাকো 400 টকা দিম বুলি, কাৰোবাক কিবা গোটৰ পইচা দিম বুলি কিন্তু আমি নিমন্ত্ৰণ জনাই অনা নাই। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই অহা আৰু কাৰোবাক ধৰক হাজিৰা দিম বুলি কোনোবা লোকক সমাৱেশলৈ লৈ অহাটো, এইটো কিন্তু এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা। গতিকে তেওঁলোকে ভীতিগ্ৰস্ত হৈছে আৰু এইবাৰ আপোনালোকে IB ৰিপৰ্টটো চাব যে তেওঁলোকে হয়তো গম পাইছে। সেইকাৰণে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো আচলতে তেওঁ বৰ্তমান যেনেধৰণে বিহেভিয়াৰ কৰিবলৈ লৈছে, তেওঁৰ যি বডি লেংগুৱেজ, এইখিনি আচলতে সুস্থ মানুহে কৰিব পাৰে বুলি আমাৰ বিশ্বাস নহয়। গতিকে এটা অসুস্থ মানসিকতাৰ পৰিসৰ তেওঁলোকে ভৰি দিছে আৰু অনাগত দিনত নিশ্চিতভাৱে এইবাৰ অসম জাতীয় পৰিষদে 2021 চনত হ'বলগীয়া চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু অসমত এখন জাতীয়তাবাদী ভাৱধাৰাৰে এক আপোচবিহীন আৰু সুদৃঢ় আঞ্চলিকভাৱে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত অসমত এইবাৰ জাতীয় চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন বা নিৰ্বাচনৰ সময়ত মূল কথাটো হয় ভোট বেংক। তো গতিকে ভোট বেংক বুলি ক'লে AJPৰ মূল ভোট বেংক কি বুলি ভাবিছে আপোনালোকে? কাৰণ বিজেপিও নিৰ্দিষ্ট সময়ত কৈ আহিছে যে আমাক এটা নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ বা এটা জাতিৰ আমাক ভোট নালাগে। গতিকে এই ধৰণৰ কথা বতৰা
ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা কৈ অহা হৈছে আনফালে কৈ থকা হৈছে যে অমুকটো দল অমুকৰ ছাপৰ্টাৰ অমুকখিনি মানুহক তেওঁলোকে প্ৰাধান্য দিয়ে গতিকে এজেপিৰ এই ধৰণৰ ভোট বেংক কি হ'ব পাৰে যাৰ ফলত এজেপিয়ে এইবাৰ কেইখনমান আসন অধিক লাভ কৰিব বুলি আপোনালোক আশাবাদী হৈছে চাওক এটা কথা ঠিক যে অসমৰ ৰাইজে আমি যিমান দিনৰ পৰা জনা হৈছোঁ বা যিমান দিনৰ পৰা বুজা হৈছোঁ দেখি আহিছোঁ যে অসমৰ ৰাইজে কিন্তু বিভিন্ন সময়ত জাতিৰ সংকটৰ সময়ত সকলোবিলাক কিন্তু একত্ৰিত হৈ বিভিন্ন সময়ত ইয়াৰ উদাহৰণ দিবলৈ সক্ষম হৈছে এইবাৰ অসমৰ ৰাইজে বিচাৰিছিলে যে এক আপোচবিহীন আঞ্চলিকতাবাদী শক্তি এটা অসমত লাগে যে সকলোৱে জানে যে 855 শ্বহীদৰ বিনিময়ত অসম গণ পৰিষদ দল গঠন হৈছিল আৰু গঠন হোৱাৰ পিছৰে পৰা আমি এগৰাকী অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা আছিলোঁ 2019 চনত কা আন্দোলন চলাৰ সময়ত আমাৰ দলৰ শীৰ্ষ নেতৃত্বৰ লগত আমাৰ মতবিদ হৈছিলে আৰু আমিও তেতিয়া অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী সম্পাদক হিচাপে আছিলোঁ তেতিয়া আমাৰ সন্মানীয় অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বতে অতুল বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ নেতৃস্থানীয় কেইগৰাকীমান ব্যক্তিৰ লগত আমাৰ মতবিদ হৈছিল আৰু 2019 চনৰ 23 ডিচেম্বৰ তাৰিখে আমি আচলতে অসম গণ পৰিষদ দলৰ পৰা পদত্যাগ কৰিছিলোঁ আৰু আমি পদত্যাগ কৰাৰ লগে লগে মই বিশেষভাৱে ক'ব বিচাৰিছোঁ যেহেতু মই লখিমপুৰ জিলাখনৰ পৰা বিলং কৰিছোঁ লখিমপুৰ জিলাত আমাৰ 4টা সমষ্টি আছিলে ঢকুৱাখানা লখিমপুৰ নাওবৈচা আৰু বিহপুৰীয়া এই 4টা সমষ্টিৰ দলৰ জিলা সভাপতিকে প্ৰমুখ্য কৰি সমষ্টি সমিতিৰ সভাপতি আঞ্চলিক সমিতিৰ সভাপতি সেক্ৰেটাৰী সকলোবিলাকে কিন্তু পদত্যাগ কৰিছিলে আৰু অগপৰ ভিত্তি নাই বুলি ক'ব লাগিব এতিয়া অগপৰ ভিত্তি একেবাৰে নাই অগপ বুলি ক'লে মানুহ আচলতে এতিয়া একদম বিতৃষ্ণা হ'বলৈ লৈছে যে অগপ বুলি ক'লে মন্ত্ৰীসভাত থকা সেই কেইগৰাকী ব্যক্তিহে তেওঁলোকেতো এতিয়া অগপৰ লেভেলটো লগাই তেওঁলোকে ব্যৱসায় কৰি আছে আজি অতুল বৰা ডাঙৰীয়াক ধৰক মই খুব ব্যক্তিগতভাৱে খুব তেখেতৰ ক্ল'জে আছিলোঁ কাৰণ আমি 20 বছৰ একেলগে দল কৰিছোঁ আৰু তেওঁলোকৰ ঘৰুৱা পৰিৱেশৰ লগতো আমাৰ যথেষ্ট চিনা জনা আছিলে তেওঁ আজি মন্ত্ৰী হোৱাৰ আগৰ সময়ৰ অতুল বৰা ডাঙৰীয়া আৰু এতিয়া মন্ত্ৰী হোৱাৰ পিছৰ অতুল বৰা ডাঙৰীয়াৰ মাজত কিন্তু আকাশ পাতাল ডিফাৰেঞ্চ আৰু সেইকাৰণে আপুনি দেখিছে অতুল বৰা ডাঙৰীয়াই কিন্তু আজি তাৰিখত যেনেধৰণে কথা বতৰা ক'ব লাগে তেওঁ কিন্তু সেইখিনি মানে সামৰ্থ্য হেৰুৱাই পেলাইছে তেওঁ ইতিমধ্যে নিশ্চিত হৈছে যে অতুল বৰা ডাঙৰীয়াই এইবাৰ বোকাখাটৰ পৰা কোনো কাৰণত জিকি আহিব নোৱাৰে তেওঁ হয়তো ভাবিছে যে পইচা পাতি আজিকালি যথেষ্ট হ'ল যে মই আগতে কৈছোঁ যে অতুল বৰা ডাঙৰীয়া এই আগৰ অতুল বৰা ডাঙৰীয়া হৈ থকা নাই যে আজিকালি তেওঁলোকৰ পইচাৰ অভাৱ নহয় কিন্তু এসময়ত ধৰক অগপৰ দলত যদি কেতিয়াবা ফুল দুপামান লগাবলগীয়া হয় অগপৰ দলত যদি কেতিয়াবা কলপুলি কেতিয়াবা লগাবলগীয়া হয় তেতিয়া কিন্তু আমিবিলাকেই আছিলোঁ তাত অকল ব্যক্তিগতভাৱে মই নহয় আৰু আমি বহুতবিলাক আছিলোঁ কিন্তু এতিয়া তেওঁলোকৰ সেইবিলাকৰ প্ৰয়োজন নাই এতিয়া তেওঁলোকে ভাবিছে কি তেওঁলোকৰ ক্ষমতাৰ পৰা দুইটা ব্যৱহাৰ কৰি অনাগত দিনত ভাবিছে আমি জিকি আহিব পাৰিম কিন্তু সেইটো নহয় অসম গণ পৰিষদ বুলি ক'লে গাঁৱে ভূঞে আজি তাৰিখত আপোনালোকক ঘূৰি ফুৰিছে আমিও ঘূৰি ফুৰিছোঁ এতিয়া কোনো তেনেকুৱা ধৰণৰ কৰ্মকৰ্তা নাই যিখিনি প্ৰকৃত জাতীয়তাবাদত বিশ্বাসী লোক আছে তেখেতসকল অগপৰ পৰা এতিয়া এজেপিলৈ ধাৱমান হোৱা একেবাৰে নিশ্চিতভাৱে আমাৰ বিহপুৰীয়া সমষ্টিত আমি দুৰ্যোগৰ সময়ত যোৱা পঞ্চায়ত নিৰ্বাচনত আমি প্ৰায় নিয়াৰআবাউট 25,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ বিহপুৰীয়া সমষ্টিত আমাৰ কিন্তু যথেষ্ট তেতিয়া দিয়কচোন বিজেপি চৰকাৰ আমি ভাগে ভাগে ইলেকশ্যন খেলিছিলোঁ তেতিয়াও মই এজিপিয়ে হৈ আছিলোঁ এতিয়া আমি 25,000 অলমষ্ট 25,000 ভোট পাবলৈ সক্ষম হৈছিলোঁ এতিয়া 25,000 ধৰক আজি তাৰিখত আমাৰ হাতত প্ৰায় 24,500 মান ভোটেই আমাৰ জাতীয় পৰিষদৰ লগত আমাৰ আছে সকলো পক্ষৰ লোকে আহি যোগদান কৰিছে আৰু তাৰ উপৰিও আমি চাইছোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি অসমৰ জনসাধাৰণৰ কোনোবাখিনিত কিন্তু এটা বেলেগ ধৰণৰ এটা এট্ৰেকশ্যন এটা টান এটা কিন্তু হৃদয়ৰ বা টান এটা আছে যেন অনুভৱ হয় কাৰণ ব্যক্তিগতভাৱে আমি নিজেও বহুত লিডাৰৰ লগত বিভিন্ন ধৰণৰ প্ৰগ্ৰেমত গৈছোঁ সন্মানীয় প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগতো বিভিন্ন সভাত গৈছোঁ আগতে চনৰ পাটৈ ডাঙৰীয়া সভাটো বা তেখেতলোক সভাপতি থাকোঁতে বৃন্দাবন গোস্বামী ডাঙৰীয়া সভাপতি থাকোঁতে এজিপিৰ বিশেষকৈ এজিপিৰ ক্ষেত্ৰতে কৈছোঁ যে আমি বহুত সভা কৰিছোঁ কিন্তু স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই অহা কিন্তু বহুত দিনৰ পিছত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণ এই আকৰ্ষণক কেন্দ্ৰবিন্দু কৰি অকল এজিপি বুলিয়েই নহয় যে অসমক ভাল পোৱা দেশক ভাল পোৱা জাতিক ভাল পোৱা প্ৰকৃতাৰ্থতে কিন্তু মানুহক দেখুৱাই পেলাই নহয় সেই সকলো পক্ষ ৰাইজ ওলাই আহিছে আৰু এইবাৰ বিশেষকৈ আমি যদি চাওঁ যে উত্তৰ অসমে কওক আপুনি আমাৰ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ফালে ধৰক বা নামনি অসমতে বা আমাৰ বৰাক উপত্যকাতে ইতিমধ্যে বিভিন্ন
সভাত আপোনালোকে দেখিছে যে সৰ্বস্তৰ ৰাইজ ওলাই আহিছে আৰু ৰাইজে এইবাৰ আৰু এটা কথা যে চাওক আজিৰ তাৰিখত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি আৰু লগতে অখিল গগৈ ডাঙৰীয়া যে অখিল গগৈৰ ওপৰত যিমানে চৰকাৰে অত্যাচাৰ বঢ়াই গৈ আছে যিমানে অখিলক ধৰক ভুৱা কেছত জড়িত কৰি অখিলক জেলত থকা দিনবিলাক যিমান বঢ়াই গৈছে সিমানে কিন্তু সৰ্বসাধাৰণ ৰাইজ ক্ষোভিত হৈছে আৰু অসমৰ ৰাইজে বুজি উঠিছে যে অখিল গগৈ মাতৃৰ যিটো আহ্বান অখিল গগৈ পৰিয়ালৰ যিটো আহ্বান গাঁওবিলাকত যাওঁতে মানুহবিলাকে কান্দি দিয়ে যে এগৰাকী অসমীয়া সন্তানক এনেধৰণে ভুৱা সাক্ষী কোনো ধৰণৰ সাক্ষীৰ কোনো ছবি নাই সাক্ষীৰ কোনো নাম নাই সাক্ষীৰ কোনো এড্ৰেছ নাই এনেধৰণৰ বছৰ বছৰ ধৰি তেওঁক জেলত আবদ্ধ কৰি ৰখাটো ক্ষেত্ৰত অসমৰ ৰাইজ সৰ্বস্তৰ ৰাইজ ক্ষোভিত হৈছে কি বিজেপি কি কংগ্ৰেছ কিন্তু অসম বুলি কওঁতে আপোনাৰ মাজতে কথাটো ৰখাই মই সুধিব লাগিব যে দীৰ্ঘদিনে আমি দেখি আহিছোঁ যে আমাৰ আচলতে অসম বা অগপ হওক বা জাতীয়তাবাদ হওক এই কথাখিনি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে সীমাবদ্ধ হৈ থকা যেন লাগে বৰাক উপত্যকাখন যে নামত আচলতে আপোনাৰ ৰাজহ বিভাগৰ তালিকাভুক্ত অসমহে হয় কিন্তু প্ৰকৃতপক্ষে তাত যেন অসমক ভাল পোৱা কাৰণ কিছুদিন পূৰ্বেও এগৰাকী অনা অসমীয়াই ভাবুকি দিছে মন্তব্য কৰিছে গতিকে তেনেকুৱা ঠাইত AJP বা আপুনি যিহেতু ৰাইজৰ দলৰো মিত্ৰ গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যিটো মিত্ৰজোঁট এই মিত্ৰজোঁটে বৰাকত কি ধৰণৰ আপোনাৰ স্থিতি দেখুৱাব মই তাকেই আপোনাক উপস্থাপন কৰিছিলোঁ যে বৰাকত আমি আগতে মই প্ৰফুল্ল মহন্ত ডাঙৰীয়া সভাপতি আগত থাকোঁতেও AJP হিচাপে তাত সভা কৰিবলৈ গৈছিলোঁ আৰু তেতিয়া ৰাইজৰ যিটো সঁহাৰি আৰু এতিয়াও আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগতো গৈছোঁ বৰাকত দেখিছোঁ যে 2-3খন সভা হৈছে তাতো হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আমি ধৰক আকৌ কৈছোঁ যে আমি কোনো ধৰণৰ ৰাইজক আমি মানে মাছে মাংসই ভাত খুৱাম বুলি আমি নিমন্ত্ৰণ জনোৱা নাই বা আমি আপোনালোকক কিবা ডেইলি হাজিৰা দিম বুলি নিমন্ত্ৰণ জনোৱা নাই এইবাৰ কিন্তু পৰিৱেশটো অলপ বেলেগ মই নকওঁ যে বৰাকত আমি গোটেইখিনি চিটতেই আমি তাত জিকি আহিব পাৰিম নোৱাৰিম কিন্তু কথা হ'ল কি ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি বৰাকতো আমি ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছোঁ বিশেষকৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি কিন্তু বৰাকবাসীও এইবাৰ সঁহাৰি জনাইছে যে আপোচবিহীন এক সাহসিক অসমীয়া সন্তান হিচাপে লুৰিণজ্যোতি গগৈৰ প্ৰতি ৰাইজৰ আকুণ্ঠ মৰম চেনেহ আমি দেখিবলৈ পাইছোঁ আমি যেতিয়া তেওঁলোকৰ লগত যাওঁ ৰাইজে যেনেধৰণে ওলাই আহে আমি লগত যোৱা মানুহকেইটা ক'ত উফৰি পৰোঁগৈ যে আমাৰ নিজৰে জেগা নাথাকে লুৰিণজ্যোতি গগৈ বুলি ক'লে এইটো কিন্তু অসমীয়া ক্ষেত্ৰত আমি বহুত দিনৰ মূৰত দেখিবলৈ পাইছোঁ মই সুদীৰ্ঘ কিন্তু হয় নেতা হিচাপে লুৰিণজ্যোতি গগৈক স্বীকাৰ কৰিব লাগিব কিন্তু কেৱল এগৰাকী নেতা হ'লেই নহ'ব কাৰণ 126টা বিধানসভা সমষ্টিৰ ন্যূনতম যি 60টাতকৈও ওপৰত বিধানসভা সমষ্টিত জয়লাভ কৰাৰ পিছতহে চৰকাৰ গঠন হ'ব বা নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ কথা এইবাৰ নকলোৱেই যেনিবা মিত্ৰজোঁটেই হওক কিন্তু এই ক্ষেত্ৰত অন্যান্য আৰু কোন নেতাৰ কথা আমি এই ক্ষেত্ৰত বাৰু আপোনাকো ধৰি মই ক'লোঁ বিহপুৰীয়াত যেনিবা আপুনি জয়লাভ কৰি আহিলেই এই ক্ষেত্ৰত আপুনি ধৰক মই সভাপতি কথাখিনি কৈছোঁ তাৰ লগতে ধৰক আমাৰ জগদীশ ভূঞা ডাঙৰীয়া আছে জগদীশ ভূঞা ডাঙৰীয়াৰ বিজেপিৰ দিনত তেওঁ এটা খুব ভাল পদবীত আছিলে যে তেওঁ চেয়াৰমেন পদ ত্যাগ কৰি প্ৰকৃততে তেওঁ জাতিৰ হকে কাম কৰিম বুলি মানে বিজেপিৰ সকলোবিলাক ত্যাগ কৰি ওলাই আহিছে যে প্ৰবীণ ডেকা ডাঙৰীয়া দেখিছোঁ সুদীৰ্ঘদিন আন্দোলনৰ লগত জড়িত তেখেতো AJPৰ লগত আমাৰ একেলগে মতভেদ হৈছিলে প্ৰবীণ ডেকা ডাঙৰীয়া ওলাই আহিছে যে আৰু আমি যদি চাওঁ যে আমাৰ লখিমপুৰ ধেমাজিত আমাৰ চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া আছে বা আমিবিলাকো আছোঁ মই নিজকে বহুত কিবা বিখ্যাত ব্যক্তি বুলি ক'ব বিচৰা নাই কিন্তু আমি আচলতে সঁচাকৈ একদম শুদ্ধ অন্তৰে কৈছোঁ যে আমি জাতিক ভাল পাওঁ দেশক ভাল পাওঁ নহ'লে আজি আমাৰ নিচিনা ব্যক্তি যদি কেনেবাকৈ আমি ৰাষ্ট্ৰীয় দলত যোগদান কৰিলোহেঁতেন তেতিয়াহ'লে আজিৰ তাৰিখত কিন্তু আমি হয়তো বিভিন্ন হ'লোহেঁতেন মই ধৰক 4টা ডিপাৰ্টমেণ্টৰ ক্লাছ 1 কণ্ট্ৰেক্টৰ মই ধৰক 4টা ডিপাৰ্টমেণ্ট মই ফ্ৰীলি কাম কৰিব পাৰিলোহেঁতেন আজিৰ তাৰিখত আমি ক'তো কাম কৰিব নোৱাৰোঁ আমি টেণ্ডাৰ মাৰিলে ধৰক আমাক ক'তো ৰিজেক্ট কৰি দিয়ে বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও যদি আজিৰ তাৰিখত তেওঁ যদি কোনোবা ৰাষ্ট্ৰীয়তাবাদী দলত যোগদান কৰিলেহেঁতেন লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকতো এনেই অট'মেটিকেলি তেওঁলোকে বিভিন্ন পদবীত মহল কৰাৰ লগতে চৰকাৰীভাৱে সংস্থাপিত কৰিলে কিন্তু তাকে নকৰি প্ৰকৃততে দেশ আৰু জাতিৰ কাৰণে ওলাই আহিছে হয় আমাৰ প্ৰত্যাহ্বান আছে আৰু এই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ প্ৰত্যাহ্বান থাকিলেহে আচলতে কিছুমান কাম কৰি ভাল লাগে আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ যে অনাগত দিনত আমি অসমৰ সকলো স্তৰৰ ৰাইজক লৈ এইবাৰ আমি আগবাঢ়ি যাম ইতিমধ্যে অসমৰ ৰাইজে আমাক সঁহাৰি জনাইছে বিভিন্ন জেগাত বিশেষকৈ আমি চাইছোঁ গাঁওবিলাকত ঘূৰি ফুৰোঁতে মই আজি 4 দিনত আমাৰ বিহপুৰীয়া সমষ্টিতে দুগৰাকী বিজেপিৰে অলপ দিনলৈকে কৰ্মকৰ্তা হিচাপে আছে তেখেতলোকে আমাক কৈছে যে যিখিনি অনুদান দিছে এই অনুদানখিনি দিওঁতে যোনে অনুদান লাভ কৰিছে তেওঁলোকে বোলে ভয় খাইছে
যে অনুদান যে দিছে ইয়াৰ পিছত বিজেপিয়ে বা আমাক কেনেধৰণে বাধ্যবাধকতা কৰিব উদাহৰণ হিচাপে সেইদিনা মোৰ গাঁৱৰে তিনিটা ল'ৰা সিহঁতে মোক ক'লে যে দাদা যে আমি মুখ্যমন্ত্ৰী মিটিঙত যাব লাগে মাজুলীত সভা হৈছিলে মই তহঁতে মুখ্যমন্ত্ৰী মিটিঙত যোৱা কৈছে নহয় আমি এই যে আমাৰ যুৱকসকলক যে 50,000 টকাকৈ কামক দিছে তাৰে মানে তেওঁলোকে ইতিমধ্যে 30,000 টকা স্কিম পাইছে তেওঁলোকক নিৰ্দেশনা দিছে যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মিটিঙত যদি উপস্থিত নাথাকে তেতিয়াহ'লে তেওঁলোকক বাকী ৰিমেইনিং পাৰ্ট অফ দ্য এমাউণ্ট মানে 20,000টো নিদিব সেইকাৰণে মোক কৈছে দাদা বেয়া নাপাব মই যা তহঁতৰ কথা আছে তহঁতৰ পইচাকেইটা যদি পাওঁ কিন্তু তেনেকুৱা ধৰণৰ কথা কিছুমান কিন্তু জড়িত হৈ আছে আৰু তাৰ উপৰি আপোনালোকে এতিয়া স্কুটি যিটো কেলেংকাৰী এতিয়া স্কুটি দি পেলাই আচলতে বিজেপিয়ে এবাৰ নিজৰ হাতৰ গোটা ভৰিতে মাৰিছে গাঁৱত আছিলে 5জনী ছোৱালী 5জন পাইছে বাকী ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজনটো আছেই 5জনীৰ ভিতৰত এটা পক্ষৰ কোনোবা এজনীয়ে পাইছে বাকী 4জনী থাকি গৈছে 15জনী থাকি গৈছে বাকী 5জনীয়ে স্কুটি পাইছে এতিয়া গাঁৱতে কিছুমান ফেকশ্যন গ্ৰুপ হৈ গৈছে তেওঁলোকে ধৰক 5জনীক ভাল পাওক বুলি স্কুটি দিলে কিন্তু বাকী 15গৰাকী অফেণ্ডেড হৈছে হয় নলবাৰী আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখতো ছাত্ৰীয়ে আন্দোলন কৰিছে সেইদিনাটো এখন সভাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো মঞ্চলৈকে খেদি গৈছে এইটো ক্ষেত্ৰত যথেষ্ট তেওঁলোকে মানে হেৰি কৰিব বিচাৰিছে যে তেওঁলোকে এটা ছেকশ্যন কৰিব বিচাৰিছে যে 5জন পোৱা যদি হয় 5জন পোৱা ছাত্ৰীসকলক যদি স্কুটি দিয়ে তেতিয়াহ'লে এছামক কিয় দিব ছায়েন্স আৰ্টছ কমাৰ্চ বুলিতো নাই নহয় আজি ছায়েন্স কোনোবা ষ্ট্ৰীমটো বদলি হ'ব পাৰে কিন্তু 5জনটো সকলোৱে পাইছে বা যুৱকসকলক কিয় নিদিলে আমাৰ যুৱকসকলক কি পাবলগীয়া যুৱক অসমত নাই নেকি এইবিলাক কথা লৈ কিন্তু এইবাৰ আমি দেখিছোঁ তেওঁলোকৰ কিন্তু যথেষ্ট অসুবিধা আছে আজি সেইকাৰণে তেওঁলোকে আমাৰ গাড়ী ভাঙিবলৈ আহিছে কাইলৈতো আমাকে জেলতো পঠিয়াই দিব পাৰে গাড়ী ভঙা বুলি কওঁতে পুলকেশ বৰুৱাৰ কথাটো আহিছে তেওঁ নিজৰ পুলকেশ বৰুৱাই এসময়ত বৰক্ষেত্ৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল অসমৰ ফালৰ পৰা কিন্তু আপুনি যিটো ক'লে যে ভিত্তি ভাল হৈ আছে বা লুৰিণজ্যোতি গগৈৰ আপোনাৰ নেতৃত্বত সকলো ৰাইজ ওলাই আহিছে এসময়ৰ কাৰণে মানি ল'লোঁ যে কালাঘী অঞ্চলটো নাৰায়ণ ডেকাৰ সমৰ্থকৰে ভৰি আছে আৰু সেইবাবে লুৰিণজ্যোতি গগৈ তেওঁলোকে প্ৰত্যাখ্যান কৰিছে বা তেওঁলোকে আক্ৰমণ কৰিছে কিন্তু পুলকেশ বৰুৱা কাৰণ তাত যদি প্ৰাৰ্থী দিব লাগে পুলকেশ বৰুৱাক দিব লাগিব বৰক্ষেত্ৰীত গতিকে পুলকেশ বৰুৱাৰ গাড়ীতে যিহেতু আক্ৰমণ হৈছে গতিকে তেখেতৰ কিজানি কোনোবাখিনিত ভিত্তি হেৰাইছে নেকি সেইখিনি কথা মোৰ ব্যক্তিগতভাৱে মই বৰক্ষেত্ৰী সমষ্টিত নিজাববীয়াকৈ ইমান তাত যোৱাও নাই আগতে মই গৈছিলোঁ বাৰু আগতে আমাৰ যিসকল AGPৰ নেতা আছিলে তেওঁলোকৰ লগত মই ইলেকশ্যন খেলিছোঁ কিন্তু আজিৰ তাৰিখত ধৰক এতিয়া টিকেট কাক দিব সেইখিনি এতিয়ালৈকে ফাইনেল হোৱা নাই গতিকে নিশ্চিতভাৱে আমাৰ এটা গ্ৰুপে ছাৰ্ভে কৰি আছে তাৰ ওপৰত বেছ কৰি টিকেট দিব গতিকে কিন্তু কালিৰ আক্ৰমণটো পুলকেশ বৰুৱা MLA জিকিব নিজিকিব মই ভাবোঁ যে তেনেকুৱা ধৰণৰ কথা বতৰাৰ কাৰণে আক্ৰমণটো হোৱা নাই আক্ৰমণটো হৈছে আমাৰ জাতীয় পৰিষদৰ ওপৰত অসম জাতীয় পৰিষদৰ ওপৰত আক্ৰমণ কৰি তেওঁলোকে এটা বাৰ্তা এটা দিব বিচাৰিছে আমাৰ কৰ্মীসকলক তেওঁলোকে ভয় দেখুৱাব বিচাৰিছে যে চাহ কিন্তু আৰম্ভ হৈ গৈছে বাকী কিন্তু তহঁতবিলাক ওলাই নাহিব ওলাই আহিলে কিন্তু জেগাই জেগাই এনেকুৱা ধৰণৰ কথাবিলাকে হয়তো পুনৰাবৃত্তি হ'ব কিন্তু কালি এটেক কৰি দিয়াৰ পিছত আচলতে ভালহে হৈছে আমি পাইছোঁ যে এতিয়া ৰাইজ আৰু ক্ষোভিত হৈছে কোনোবা যদি ক'ৰবাত অকণমান হেজিটেট কৰি ৰখি আছিলে এতিয়া কিন্তু কালিৰ পৰাই আমি ফিডবেক পাই আছোঁ যে সকলো ৰাইজ ওলাই আহিছে আৰু নিশ্চিতভাৱে আপোনালোকে দেখিব কেইদিনমান ৰখক আৰু 2 মাহ কেৱল আমাৰ 2 মাহ আমি ৰখিবলৈ 2 মে'লৈকে যদি স্বচ্ছ নিকাভাৱে ইলেকশ্যনটো হয় তেতিয়াহ'লে আপোনালোকে দেখিব যে এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ নেতৃত্বত অহাবাৰ 2021 চনত এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব আৰু আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এগৰাকী অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি মানে বিচাৰিছে অসমৰ ৰাইজে গতিকে এই ক্ষেত্ৰত নিশ্চিত যে জাতীয় পৰিষদৰ লগত ইতিমধ্যে কেইবাটাও আমাৰ সৰু সৰু আঞ্চলিকতা দলে ইতিমধ্যে আমাৰ এলায়েন্স প্ৰক্ৰিয়া ইতিমধ্যে কথা পতা শেষ হৈছে আৰু বাকী কেইবাটাও দলৰ লগত আলোচনা হৈ আছে গতিকে অতি সোনকালে 2-4 দিনৰ ভিতৰতে সম্পূৰ্ণ তথ্যৰ অসমৰ ৰাইজৰ অসমত এতিয়া নতুন খবৰটো হৈছে হাগ্ৰামা মহিলাৰী আহি কংগ্ৰেছৰ সৈতে যোগদান কৰাটো গতিকে এই ক্ষেত্ৰত যিহেতু কংগ্ৰেছ AIDF হাগ্ৰামা মহিলাৰী দল BPF এই দলসমূহ বিজেপি বিৰোধী আপোনালোকো শাসকীয় বিজেপি বিৰোধী ৰাইজৰ দল AJP গতিকে সামগ্ৰিকভাৱে এনেকুৱা লাগিছে মোৰ যে বিৰোধী দলো ক'ৰবাত বিভক্ত হৈ আছে নেকি চব প্ৰত্যেকৰে নিজৰ নিজৰ হয়তো 2-1 ক্ষেত্ৰত তেওঁলোকৰ হয়তো কেনেধৰণে ভাবিছে কিন্তু BPFৰ লগত আলোচনা আমাৰো নোহোৱা নহয় কিন্তু এটা কি পৰ্যায়লৈকে পাইছে সেই আলোচনা বা তেখেতসকলৰ ফিডবেক কেনেকুৱা সেইখিনি কথা হ'ল কি যে তাত আছে কিছুমান মই এই মুহূৰ্তত কিছুমান কথা প্ৰকাশ কৰিব বিচৰা নাই যিহেতু ইতিমধ্যে আলোচনা হৈ আছে
যদিও মহাজোঁটত তেওঁলোক গৈছে তথাপিতো কিন্তু কিছু ক্ষেত্ৰত দুয়ে কথা বতৰা নোহোৱা নহয় যে উইনিং এবিলিটি থকা কেণ্ডিডেটৰ ক্ষেত্ৰত কিছু সংখ্যক হয়তো কথা বতৰা অলপ থাকিব বুজাবুজি অনাগত দিনত আমি যিখিনি আঞ্চলিকতাৰ শক্তি আছে এই শক্তিসমূহৰ যিখিনি ভোট এই যাতে ভোট বিভাজিত হৈ বেলেগ যাতে ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ কোনো প্ৰাৰ্থী জিকি যাব নোৱাৰে তাৰ কিছুমান ষ্ট্ৰেটেজি থাকিব আৰু আল্টিমেটলি কিন্তু যুদ্ধখন এবাৰ ৰাষ্ট্ৰীয়তাবাদৰ বিপৰীতে কি আঞ্চলিকতাৰ যুদ্ধই হ'ব এই ক্ষেত্ৰত আপোনালোকেও গোটেইখিনি পাইছে সমীক্ষাটো পাইছে গতিকে আমি আহ্বান জনাইছোঁ অসমৰ ৰাইজকো পুনৰবাৰ যে এতিয়াও যিসকল নেকি দুধুৰ-মুধুৰ অৱস্থাত আছে সকলোবিলাক ওলাই আহক যে শুদ্ধ অন্তৰে আমি এখন যাতে মুক্ত যাতে বসবাস কৰিব এখন সমাজ আমি গঢ়িব পাৰোঁ য'ত নেকি হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বুলি ভাগ ভাগ নাথাকিব আমি জন্ম হওঁতে কোনোতো হিন্দু মুছলমান খ্ৰীষ্টিয়ান হৈ আমি জন্ম নলওঁ যে আমি কোনোবা এতিয়া মই ধৰক এতিয়া হিন্দু মানুহ আমি হিন্দু মানুহ মই হিন্দু মানুহ হিচাপে জন্ম ল'লোঁ মোৰতো হিন্দুবিলাক জন্ম লোৱাটো মোৰতো অপৰাধ হ'ব নোৱাৰে নহয় জানো আপুনি ধৰক হিন্দু মানুহ তেনেকৈ ধৰক কোনোবা মুছলমান সম্প্ৰদায়ৰ ঘৰত কোনোবা জন্ম ল'লে তেওঁ মুছলমান হৈ গ'ল সেইটোতো তেওঁৰ কাৰণে তেওঁতো তাৰ কাৰণে মানে দোষী হ'ব নোৱাৰে কোনোবা খ্ৰীষ্টিয়ান হিচাপে খ্ৰীষ্টিয়ানৰ ঘৰত কোনোবা জন্ম ল'লে কোনোবা শিখৰ ঘৰত কোনোবা জন্ম ল'লে জন্ম লোৱা ব্যক্তিজনৰ জন্ম লোৱা মানে সন্তানটোৰ তেওঁতো কোনো অপৰাধ নাই গতিকে আমি ধৰক যদিও আমি বিভিন্ন ভাষা ভাষী লোক ইয়াত বসবাস কৰোঁ আৰু আমি এটা সংস্কাৰমূলক জাতি অসম ভাৰতৰ ভিতৰতে অসমীয়া সমাজখন বা অসমখনত আমি যিসকল বসবাস কৰোঁ এই আচলতে কি বৰ্তমান যি ৰাজনীতি এই ৰাজনীতি অসমৰ ৰাইজে বিচৰা নাই আজি চাওক কথা প্ৰসংগ যদি আমি কওঁ আমি যেতিয়া সৰু আছিলোঁ স্কুলত পঢ়িছিলোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ যিটো শেহতীয়া ভাষণ সমালোচিত হৈছে অমিত শ্বাহক ভক্তিভাৱেৰে বটদ্ৰৱাত আপোনাৰ জিন্দাবাদ ধ্বনি দিবৰ বাবে তেওঁ যিটো সুৰত আহ্বান জনাইছে ভকতসকলক কেৱল সিমানেই নহয় আৰু শংকৰদেৱজী বুলি অনা অসমীয়া এগৰাকীয়ে ক'ব বা ধৰক ইছলাম ধৰ্মী লোকসকলে শংকৰদেৱ চাহাব বুলি ক'ব কিন্তু আমাৰ অসমীয়া এগৰাকী ব্যক্তিয়েও যদি গুৰু জনাৰ পিছত দেৱ বুলি আমি অলৰেডি কৈছোঁৱেই শংকৰদেৱ লগোৱাৰ আমি সন্মান জনাইতো দেৱ বুলি কওঁ গতিকে তাৰপিছতো আৰু শংকৰদেৱজী এটা পৰিৱেশ এটা অসমত আহিছে আৰু আমি দেখিলোঁ যে মহামৃত্যুঞ্জয় যি মন্দিৰ স্থাপন হ'ল তাত এজনো অসমীয়া পুৰোহিত নাই গতিকে এই কথাবিলাকত আপোনাৰ প্ৰতিক্ৰিয়া কি ধৰণৰ হ'ব চাওক এতিয়া সেই ক্ষেত্ৰত আপোনাৰ কথা গোটেই কথাখিনি আঁত ধৰি লিংক লগাই কৈছোঁ মই কথাটো তাকো ধৰক মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে এই কথাটো হয় অসমৰ মুখ্যমন্ত্ৰী সেইটো কেতিয়াও অসমৰ ৰাইজে বিচৰা নাই যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শংকৰদেৱ যি বুলি কওক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শংকৰদেৱৰ জন্মস্থানত গৈ তাত যিসকল ভকত বৈষ্ণৱ আছিলে সেই ভকত বৈষ্ণৱসকলক জিন্দাবাদ দিবলৈ যিহেতু অসমৰ মানে কেতিয়াও পৰিপন্থী কাম হ'ব নোৱাৰে মানে এইটো কেতিয়াও অসমৰ ৰাইজে ভাল পোৱা কাম নিশ্চয় নহয় এইটো আমাৰ তেখেতে অসমীয়া ৰাইজৰ মানে বিপৰীতে গৈ কামখিনি কৰিছে আৰু আমি সেইটো আশাও কৰা নাছিলোঁ ইমানেই তোষামত কৰিবলৈ লৈছে যে অমিত শ্বাহে বেয়া পাব বুলি অমিত শ্বাহক জিন্দাবাদ দিবলৈ তেওঁলোকে যেনেধৰণে ভকতসকলক বাধ্য কৰাইছে এই ক্ষেত্ৰত আমি আচলতে খুব লাজ পাইছোঁ আৰু সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা এইটো আমি বা অসমৰ ৰাইজে কাৰণ একালত জাতীয় নায়ক বুলি কোৱা হৈছে ডেফিনেটলি আমি যেতিয়া মই ব্যক্তিগতভাৱে যদি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে আছিলোঁ তেতিয়া সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম গণ পৰিষদ দলৰ তেতিয়া চেণ্ট্ৰেল কমিটিৰ সাধাৰণ সম্পাদক হিচাপে আছিলোঁ এতিয়া আমি সোণোৱাল কছাৰী ইলেকশ্যনৰ সময়ত বা দলৰ বিভিন্ন কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত আমি বহুদিন ঘূৰা পকা কৰিছোঁ অলপ ফূৰ্তিবাজ ব্যক্তি তেখেত কিন্তু অলপ ফূৰ্তিবাজ কিন্তু সেইজন ব্যক্তিৰ খুব সহজ সৰল বুলি ভাবিছিলোঁ আৰু সেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখত যে নিজৰ গাদীখনৰ স্বাৰ্থতেই অমিত শ্বাহক জিন্দাবাদ দিবলৈ দিয়াটো আচলতে ব্যক্তিগতভাৱে মই খুব মানে হেৰিয়ে পাইছোঁ না আপুনি যেনেকৈ কৈছে তেখেত সহজ সৰল বহুতে কয় যে তেখেতৰ যিটো ভাবিছিলোঁ হয় কিন্তু নহয় হয়তো এনেকুৱাও হ'ব পাৰে যে তেখেতৰ ওপৰত প্ৰেছাৰ বহুত বেছি এতিয়া তেখেতৰ মানে তেখেতে এতিয়া যেন অসমৰ সেই জাতীয় নায়কগৰাকী হৈ নাথাকি আপোনাৰ হাই কামাণ্ডৰ বিজেপিৰ যি কেন্দ্ৰীয় নেতৃত্ব সেই নেতৃত্বৰ কেৱল এগৰাকী আজ্ঞাবাহী ব্যক্তিহে হৈ পৰিছে বুলি ক'ব খোজে নেকি সেইটোতো নিশ্চিতভাৱে নহ'লে আপুনি চাওক জাতীয় সত্তাটো ক'ৰবাত কি জানি নাই ইতিমধ্যে হেৰাইছে যে তেওঁ আচলতে এতিয়া নিজৰ ছবিখনক লৈহে কনচাৰ্ণ যে মই তোষামোদ কৰি কেনেধৰণে আমি যিহেতু তেওঁলোকৰ বিজেপিতে কেইবাটাও গ্ৰুপ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ কাৰণ আমি ৰাজনীতিৰ লগত জড়িত ব্যক্তি হিচাপে বা আপোনালোকেও বডি লেংগুৱেজবিলাকক গম পোৱা যায় তেওঁলোকৰ মাজতে কেইবাটাও ফিকশ্যন গ্ৰুপ হৈছে তেখেতৰ ছবিখন সুৰক্ষিত কৰাৰ স্বাৰ্থত যে তেওঁলোকে 100+ কৈ আছে যে 100+টোতো কোনো ধৰণৰতো
এইটোতো কোনো মেথছত কেতিয়াও পঢ়া নাই বিজেপি ইজিকেলটো 100+ আমিতো কেতিয়াও পঢ়া নাই আমি এলজেব্ৰা পঢ়িছোঁ এথমেটিক পঢ়িছোঁ ট্ৰিগোন'মেট্ৰি পঢ়িছোঁ আমিতো কেতিয়াও তেনেকুৱা শিকা নাছিলোঁ যে বিজেপি প্লাছ ইজিকেলটো 100+। এইবিলাক এটা অবাঞ্ছিত কথা তথাপিতো তেওঁলোকে যদি ক্ষমতালৈ আহিম বুলি যি তেওঁলোকে ভাবি আছে ভাবিলে তেওঁ হয়তো মুখ্যমন্ত্ৰী হ'ব নহ'ব এইখিনি কথা লৈ আজি চাওক আজি নিয়মমতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যদি অমিত শ্বাহৰ সন্মুখত ক'ব পাৰিলেহেঁতেন যে আজি আপুনি আহিছে এই সভাত 6 নং দফাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান মানে কেনেকুৱা পৰ্যায়ত আছে এই কথাখিনি অমিত শ্বাহৰ মুখেদি উলিয়াব পাৰিব লাগিছিলে আজি তাৰিখত তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত কি হ'ল এই কথাখিনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে অমিত শ্বাহ ডাঙৰীয়াৰ মুখৰ পৰা উলিয়াব পাৰিব লাগিছিলে এতিয়া নতুনকৈ কৈছে কি সিদিনা মই দেখিলোঁ বোকাখাটত নহয় ডিফুত কাৰ্বি আংলঙত যে হেৰি কি অহা 5 বছৰ পিছত বোলে বানপানী সমস্যা সমাধান কৰিব নতুন ইছ্যু কিছুমান তেওঁলোকে আনিব বিচাৰি ইলেকশ্যনৰ আগত আৰু এইবাৰ মই ভাবিছোঁ যোৱা 5টা বছৰত বা কেন্দ্ৰৰ যোৱা 7টা বছৰত বানপানীৰ বাবে কিবা ফলপ্ৰসূ ব্যৱস্থা নগ'ল মই বেলেগ দূৰলৈ মই নাযাওঁ আৰু 5 বছৰ আমি কিয় ৰখিব লাগিব মই আমাৰ নিজৰ জেগা এটা কথা প্ৰসংগ ক'ব বিচাৰিছোঁ যে আমাৰ জামুগুৰি অঞ্চলত যোৱাটো বানপানীত 19 ঘৰ মানুহ বানত ক্ষতিগ্ৰস্ত হৈ তেওঁলোকৰ ঘৰ দুৱাৰ ইতিমধ্যে নদীৰ বুকুত জ্বালা গৈছে তো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যোৱাৰ আগত নাৰায়ণপুৰত আমাৰ যি বিম্বদেউৰী ডাঙৰীয়াৰ স্মৃতিৰ যি অনুষ্ঠান হৈছিলে তেতিয়া আমি আহ্বান জনাইছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি বিম্বদেউৰী ডাঙৰীয়াৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আপুনি আমাৰ বিপিএ সমাজৰ যিসকল বানত ক্ষতিগ্ৰস্ত পৰিয়াল আছে এই পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে চৰকাৰে এইটো স্থিতি স্পষ্ট কৰিবলৈ আমি আহ্বান জনাইছিলোঁ তেওঁলোকতো এইবিলাক কথা এতিয়াও আপুনি জামুগুৰি চেণ্টাৰৰ পৰা 500 মিটাৰ দূৰত 19 ঘৰ মানুহ আজি দেশত কেনেকৈ খাইছে তেওঁলোকে কি কৰিছে তেওঁলোকৰ সংস্থাপন কি হ'ব তেওঁলোকৰ ঘৰ দুৱাৰ লাইকা দধিয়াৰ কথা আমি লাইকা দধিয়াৰ কথাটো সেইটোতো বাৰু অলপ মানে আছেই আজি বিভিন্ন আজি প্ৰায় 4-5 মাহ আন্দোলন কৰা অৱস্থাত প্ৰসূতি মাতৃ তাত মৃত্যুমুখত পৰিছে গতিকে ব্যক্তিগতভাৱে তেওঁলোকে আমি যি অনুভৱ কৰিছোঁ যে বানপানীৰ ক্ষেত্ৰত যোৱা 5 বছৰ তেওঁলোকে একো নকৰিলে কেন্দ্ৰীয় চৰকাৰেও নকৰিলে ৰাজ্য চৰকাৰে এতিয়া নতুনকৈ কৈছে যে আমাক যদি অহা 5 বছৰ আগত ক্ষমতালৈ আনে তেতিয়াহ'লে তেওঁলোকে এতিয়া মানে এই আকাৰ ৰচৰিকাৰ কোনো ধৰণৰ মানে কথা নোযোৱাকৈ যি 6 নং দফাৰ যি কাৰ্যকৰীকৰণ কথা কৈছিলে সেইটো এতিয়া পাহৰিলে এইবিলাক আবহাৱা ভৰা কথা আৰু এইবাৰ অসমৰ ৰাইজে তাক প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজক ইমান মূৰ্খ বুলি ভবাটো ভুল অসমৰ ৰাইজক যদি ভাবিছে তেওঁলোকে 830 টকা দি 500 টকা দি যুৱকসকলক ক'ৰবাত টকা 10-20 টকা দি বুলি ভোট আদায় কৰিম বুলি ভাবিছে তেতিয়াহ'লে মই ভাবিম বা আমি ভাবিম যে এইটো তেওঁলোকে ভুল ভাবিছে এতিয়া বৰ্তমান গ্ৰাউণ্ড ৰিয়েলিটিটো অলপ বেলেগ ধৰণৰ আজি ব্যক্তিগতভাৱে এটা কথা অনুভৱ কৰিছোঁ বিজেপি চৰকাৰে কোনো ধৰণৰ অনুদান নিদিয়াকৈ এখন সমাৱেশ পাতি আমাক দেখাওক এতিয়া সিদিনা আমাৰ ব্যক্তিগত নাৰায়ণপুৰত এটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে পেট্ৰল পাম্প আছে পেট্ৰল পাম্পত মই ৰাতি দেখিলোঁ যে তাত 5খন ASTC বাছ 5খন ASTC বাছ আমাৰ তাত খাৰা কৰিছে তাৰপৰা ড্ৰাইভাৰকেইজন আহিলে ভাত বনাব বিচাৰিছে ত মই বোলো এই বাছ ক'লৈ গৈছিল বোলে ঢেকীয়াজুলিলৈ গৈছিলোঁ ঢেকীয়াজুলি গৈছে তোমালোকৰ বাছ যে খালী বাছ বোলে নহয় আমি আহিছোঁ থাওৰা সমষ্টিৰ পৰা বোলে ঠিক আছে থাওৰা সমষ্টি আকৌ বিধায়কগৰাকী লগত আমাৰ অলপ ককাই ভাই নিচিনা আছিলোঁ আৰু এতিয়া কথা হ'ল কি যে বোলো ঠিক আছে থাওৰা সমষ্টিয়ে যে ভাত পানী বনাব মই জেগা দেখাই দিলোঁ মই তোমালোকৰ মানুহখিনি ক'লৈ গ'ল বোলা চলা নাই গাড়ীখিনি আমাৰ থাওৰা শিৱসাগৰৰ মানুহ গহপুৰৰ আমি মানুহ নিছোঁ ঢেকীয়াজুলিলৈ আচ্ছা গাড়ী হ'ল থাওৰাৰ মানুহ হ'ল গহপুৰৰ আৰু গাড়ী হ'ল মানে শিৱসাগৰৰ মানে থাওৰা সমষ্টি গাড়ী তেনেধৰণে বাছেদি মানুহ আনি তেওঁলোকে গহপুৰৰ পৰা মানুহ আনি ঢেকীয়াজুলিত সভা পাতিছে বিৰাট সভা আৰু যাওঁতে তেওঁলোকে গহপুৰত মানুহ নমাই আমাৰ নাৰায়ণপুৰ ব্যৱসায়িক প্ৰতিষ্ঠানত খানা পিনা খাই তেওঁলোকে গৈছেগৈ গতিকে এনেধৰণৰ সমাৱেশ পাতি তেওঁলোকে মানুহক বুজাব বিচাৰিছে যে এতিয়াও আমাৰ পক্ষত মানুহ আছে এইটো আচলতে একদম এটা ভুল বাৰ্তা আৰু তাতোতকৈ এটা ডাঙৰ কথা হৈছে কি মই যদি সময় পাওঁ মই ক'ব পাৰোঁ যে চাইকেল ৰেলী কিনে আমি আগতেও বহুত দেখিছোঁ চাইকেল ৰেলী এতিয়া আমাৰ বিপিএ সমাজত কিনে হিমন্ত বিশ্ব শৰ্মাই আমাৰ চাইকেল ৰেলী কৰিলে নতুন ফৰ্মুলা চাইকেলবিলাকৰ চাইকেল লৈ আহিছে ওপৰৰ বাছৰ হেৰিয়াত মানে বাছৰ ওপৰত চাইকেল উঠাই আনিছে আৰু বাছত কিছুমান মানুহ লৈ আহিছে বাছবিলাক আহিছে জোনাই ধেমাজি লখিমপুৰ বিভিন্ন ঠাইৰ পৰা গহপুৰৰ পৰা আনি বাছবিলাক নিৰ্দিষ্ট ঠাইত নমাই দিছে তাৰপৰা চাইকেল লৈছে চলাইছে সেয়া বোলে বিপিএ মানুহ গতিকে এনেধৰণৰ আগুৱা ভৰা কথাবিলাকত ৰাইজে ইতিমধ্যে বুজি উঠিছে প্ৰকৃততে তেওঁলোকৰ পক্ষত ৰাইজ নাই যিসকলে দেশ আৰু জাতিক ভাল পায় গতিকে অনাগত দিনত বিজেপিৰ এইবাৰ ক্ষমতাচ্যুত হ'ব আৰু
এখন আঞ্চলিক চৰকাৰী বা প্ৰতিষ্ঠা কৰিবলৈ অসমৰ ৰাইজ সক্ষম হ'ব বুলি মানে ইতিমধ্যে আমি ধাৰণা কৰিব পাৰিছোঁ আপুনি কিছু সময় পূৰ্বে এখন নতুন যুদ্ধ হ'ব বুলি কৈছিল আৰু এতিয়া আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ গতিকে সেই যুদ্ধৰ এগৰাকী যোদ্ধা আপুনিও বুলি আমি ধৰি ল'ব পাৰোঁ বিপৰীয়া সমষ্টিৰ পৰা ডেফিনেটলি হয় গতিকে বিপৰীয়া সমষ্টিৰ পৰা যিহেতু আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী এজেপি হয় গতিকে বৰ্তমানৰ যিগৰাকী ষ্টেণ্ডিং MLA তেখেতে কিমানমান ভোটৰ ব্যৱধানত আপোনাৰ হাতত পৰাস্ত হ'ব বুলি আপুনি বিশ্বাসী হৈছে কিন্তু সমান্তৰালভাৱে এটা কথা উচ্চাৰণ কৰিম ভূপেন বৰা দীৰ্ঘদিনৰ এগৰাকী ৰাজনৈতিক যোদ্ধা তেখেতেও কিন্তু সমানেই জুইত অৱতীৰ্ণ হ'ব গতিকে দুগৰাকীকৈ আপোনাৰ বিৰুদ্ধে থাকিব মানে চাওক আমি আগতে কৈছোঁ যে আমাৰ যুদ্ধখন হ'ব ৰাষ্ট্ৰীয়তাবাদৰ বিপৰীতে জাতীয়তাবাদৰ যুদ্ধ আৰু সন্মানীয় দেৱেন্দ্ৰ হাজৰিকা ডাঙৰীয়া 5 বছৰ বিধায়ক হৈ আছিলে এই বিধায়ক হোৱাৰ ক্ষেত্ৰত আমাৰ তাত কণ্ট্ৰিবিউশ্যন আছিলে কাৰণ আমিও ব্যক্তিগতভাৱে বিপি সমষ্টিৰ 2016 চনত AGP পৰা টিকেটৰ প্ৰবল দাবীদাৰ আছিলোঁ পৰিৱৰ্তনৰ স্বাৰ্থত দেশ আৰু জাতিৰ স্বাৰ্থত আমি একেলগে দেৱেন্দ্ৰ হাজৰিকাক জিকাইছিলোঁ তাত মোৰ 25 পইচা হ'লেও তাত অৰিহণা আছিলে কিন্তু আমি বিগত দিনত দেখিলোঁ আচলতে দেৱেন্দ্ৰ হাজৰিকা ডাঙৰীয়াই যেনেধৰণে চৰকাৰৰ পক্ষত থাকি সুযোগ আৰু সুবিধা ল'ব লাগিছিলে তেখেতে সম্পূৰ্ণভাৱে সফল হ'ব পৰা নাই নল'লে এনে নোৱাৰিলে আচলতে তেখেতে এতিয়া নল'লে নোৱাৰিলে আচলতে কথাটো এনেকুৱা মই সমালোচনা কৰি ক'ব বিচৰা নাই যে ৰাজনৈতিকভাৱে তেখেত বহুদিন জড়িত ব্যক্তি নাছিলে তেখেত এগৰাকী শিক্ষা জগতৰ লগত ব্যক্তি জড়িত হৈ আছিলে গতিকে ৰাজনীতিক ক্ষেত্ৰখনত অহাৰ পিছত তেওঁ আচলতে দিশ বিদিশ হেৰুৱাইছে যে দক্ষ খেলুৱৈ নহয় তাৰমানে নহয় মানে সেই তেওঁ বহুদিন শিক্ষাৰ লগত জগতৰ লগত জড়িত হৈ থাকিলে গতিকে যিমানখিনি তেওঁ সুযোগ ল'ব পাৰিছিলে উদাহৰণ হিচাপে 2016 চনৰ নাৰায়ণপুৰ যিখন শেষ সভা হৈছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই শেষ সভাত এটা ঘোষণা কৰিছিলে যে ভূপেন বৰা ডাঙৰীয়াই স্থাপিত কৰা মাধৱদেৱ কলাক্ষেত্ৰ নাৰায়ণপুৰত 6 মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্পূৰ্ণ কৰিব যিটো 5 বছৰ পাৰ হৈ গ'ল আজি সমাটো নাহিলে একো নহ'ল তাৰ উপৰি ধৰক মাধৱদেৱ ইউনিভাৰ্চিটি ঘোষণা কৰা গ'ল কিন্তু মাধৱদেৱ ইউনিভাৰ্চিটি ঘোষণা হ'ল হয় তাত ক্লাছ কি হ'ল ইউনিভাৰ্চিটি তাতো ক্লাছ আৰম্ভ নহ'ল যে এই কথাখিনি কিন্তু আমি ভাবিছিলোঁ যে হয় কলাক্ষেত্ৰখন সম্পূৰ্ণ হ'ব আৰু মাধৱদেৱ ইউনিভাৰ্চিটিখন সম্পূৰ্ণ কৰিব নোৱাৰিলে বাকীখিনি কথা মই নকওঁ এই দুটা হৈছে প্ৰাইম ইছ্যু আৰু এইটো চকুত পৰা কাম আছিলে হয় এইটো ক্ষেত্ৰত আমি আমাৰ বিপি সমষ্টিৰ অসমৰ ৰাজ্যৰ লগতে বিপি সমষ্টিৰ ৰাইজেও আশা কৰিছিলে দেৱেন্দ্ৰ হাজৰিকা ডাঙৰীয়াৰ পৰা যে এইখিনি তেওঁ কৰিব পাৰিব তেওঁ কৰিব নোৱাৰিলে আৰু হয় ভূপেন বৰা ডাঙৰীয়াও কিন্তু 10 বছৰ বিপি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিলে বিপি সমষ্টিৰ ৰাইজে কিন্তু ইয়াত 10 বছৰৰ পোৱা নপৰা বেদনা আছে আৰু যিহেতু ভূপেন বৰা ডাঙৰীয়া স্থানীয় এজন ব্যক্তি নহয় তেখেত যিহেতু নাওবৈচা সমষ্টিৰ ব্যক্তি গতিকে আমাৰ যিহেতু তাত আমি স্থানীয় লোক আৰু এইবাৰ ৰাষ্ট্ৰীয়বাদী বিপৰীতে বিপৰীয়া সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক তেখেতলোকে জয়যুক্ত কৰিব আৰু আমিও চাওক একদম অনেষ্টি কৈছোঁ আমাৰ মনত কোনো পাপ ভাৱ নাই ৰাজনৈতিক ক্ষমতা অপব্যৱহাৰ কৰি নিজকে কিবা বিখ্যাত এগৰাকী প্ৰতিপত্তিশীল ব্যক্তি হিচাপে গঢ় দিবলৈ আমি ৰাজনীতি কৰি থকা নাই এই গুণগত আৰু খুব মানে আদৰ্শগত এটা ৰাজনীতি আমাৰ প্ৰয়োজন আছে আপোনালোকে দেখিছে যে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া সভাবিলাকত আমি দেখিছিলোঁ যে এগৰাকী মন্ত্ৰী এগৰাকী বিধায়কে সভাবিলাকত কেনেধৰণৰ সম্বোধন কৰিছিলে মাননীয় তৰুণ গগৈ ডাঙৰীয়া সন্মানীয় শৰৎ সিংহ ডাঙৰীয়া সন্মানীয় হিতেশ শইকীয়া ডাঙৰীয়া তেওঁ যি দলৰে নহওক কিয় কিন্তু এতিয়া কি কয় কোনোবাই কয় বকাসুৰ কোনোবাই কয় ছাগলী কোনোবাই কয় কুকুৰ কোনোবাই কয় মেকুৰী এইখিনি কথা কেতিয়াও হ'ব নোৱাৰে এইখিনি কিন্তু আমি বন্ধ কৰিম আৰু আমি যদি ব্যক্তিগতভাৱে আজিৰ তাৰিখত জাতীয়তাবাদী হৈ পাৰ্টি হিচাপে নিজকে এগৰাকী কেণ্ডিডেট হিচাপে আগবাঢ়ি ওলাই আহিব বিচাৰিছোঁ অনলি বিকজ অফ ডেট যে কথা হ'ল কি অসমৰ ৰাইজে এইখিনি বিচৰা নাই এগৰাকী প্ৰতাপী মন্ত্ৰীৰ মুখত এই লুঙি শাৰী আৰু বিভিন্ন আমাৰ মানে কথা বতৰাবিলাক আচলতে যিখিনি কথা আমি ঘৰত ক'ব নোৱাৰোঁ অসমীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা হিচাপে ব্যক্তি হিচাপে আমি এটা সংস্কাৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ আৰু আমি সংস্কাৰী এটা জাতি এই সংস্কাৰী জাতি মানুহবিলাকে যেতিয়া গৈ এখন বৃহৎ সভাত অসংস্কাৰমূলক কথা বতৰা অমাৰ্জিত কথা বতৰাবিলাকে আমাৰ যুৱ প্ৰজন্মক মানে বিভিন্ন পৰ্যায়ত বিপদে পৰিচালিত কৰাৰ যি প্ৰয়াসৰ প্ৰচেষ্টা কৰাৰ মানসিকতা এইখিনি নৰ্থত আমি মানে বন্ধ হোৱাটো বিচাৰিছোঁ যে এইখিনি বন্ধ হ'বই লাগিব এগৰাকী জনপ্ৰতিনিধিক সসন্মানে সম্বোধন কৰিব লাগিব এগৰাকী জনপ্ৰতিনিধিয়ে যদি কিবা এটা কথা কৈছে যে এই কামটো কৰিম তেওঁ কৰিবই লাগিব আধাৰশিলা ৰাজনীতি কৰি মানুহক আগুৱা ভাৰি আধাৰশিলা কৰিছিলে ধৰক আগতে
আগতে আধাখিলা কৰা জেগাবিলাকত দেখিছিলোঁ যে কি কোনোবা হয়তো আধাখিলা কৰা ৰাজনৈতিক ব্যক্তি তেওঁ হয়তো স্বৰ্গগামী হৈছে তাৰপিছতে কিন্তু সেই ফলকখনক সন্মান জনা গৈছিলে এতিয়া তেনেকুৱা সন্মান নাই এইবিলাক ভাঙি উঠাই আকৌ নতুনকৈ তাক মানে পুনৰ আধাখিলা কৰা গৈছে একেটা স্থানতে দুবাৰ কথা পতাবিলাক আমি বন্ধ কৰিব লাগে আৰু অসমীয়া ডেকা হিচাপে মই আপোনালোককো আহ্বান জনাইছোঁ আপোনালোকে আমাক সঁহাৰি জনাওক আমাৰ ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিয়ক নিশ্চয় যে আমাৰ ভুল থাকিব পাৰে মানুহ হিচাপে ধৰক পিঠিফালে মোৰ কি আছে মই নাজানো ক'ৰবাত যদি কিবা ভুল থাকে আঙুলিয়াই দিয়ক আৰু আমি এখন মানে খুব ভাল এখন অসম আমি গঢ়োচোন য'ত নেকি আকৌ কৈছোঁ যে য'ত নেকি হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন কোনো ভয় খাব নালাগে আজি এনেকুৱা হৈছে যে এগৰাকী প্ৰতাপী মন্ত্ৰীয়ে সভাত ঘোষণা কৰিছে যে 2021 চনৰ পিছত অসমৰ মানুহ নামঘৰলৈ যাব নোৱাৰা হ'ব মন্দিৰলৈ যাব নোৱাৰা হ'ব অসমৰ মানুহক কোনোবাই মন্দিৰৰ নামঘৰলৈ যাবলৈ বাধি ৰাখিব পাৰে নেকি এইটো কথা কেতিয়াও হ'ব নোৱাৰিব নে তেওঁলোকে তাত সহায় কৰিব নেকি এইখিনি কোনো কাৰণত অসমৰ ৰাইজে বিচৰা নাই আৰু অসমৰ ৰাইজক কেতিয়াও মন্দিৰ নামঘৰলৈ যাবলৈ বন্ধ কৰাৰ ব্যক্তি কোনো চাগে অসমত জন্ম হোৱা নাই নিশ্চিতভাৱে আপুনি যিখিনি কথা কৈছে আৰু ব্যক্তিগতভাৱে ময়ো আশা কৰিম যে অসমৰ যিটো শান্তিৰ পৰিৱেশ বা অসমৰ যিটো এটা ভাতৃত্ববোধৰ পৰিৱেশ সেই পৰিৱেশ সকলো দল নিৰ্বিশেষে অটুট থাকক আৰু ৰাজনীতিৰ ক্ষেত্ৰতো যি নিকা ভাৱ বা স্বচ্ছতা অথবা যিটো কথাত সকলো ৰাইজে সঁহাৰি জনাব পাৰে তেনেকুৱা ৰাজনীতি অব্যাহত থাকক সেই আশাৰে আজি ডিবি ইণ্টাৰভিউ সামৰিবলৈ লৈছোঁ আৰু শইকীয়া ডাঙৰীয়া আপুনি ইমান সময় আমাক দিলে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু ৰাজনৈতিক ক্ষেত্ৰখনত এতিয়া আপুনি এগৰাকী প্ৰাৰ্থী হিচাপে ওলাই আহিছে আৰু নতুন দল গতিকে কি হ'ব কি নহ'ব সেয়া আমি এই মুহূৰ্ততো কৈ দিব নোৱাৰোঁ গতিকে আমি শুভেচ্ছা দিয়াৰ বাহিৰে একো আপোনালোকক বা প্ৰতিটো ৰাজনৈতিক দলকে আমাৰ শুভেচ্ছা থাকিব গতিকে পৰৱৰ্তী সময়ত যদি সম্ভৱ হয় বিধায়ক হিচাপে আপোনাৰ সৈতে কথা পাতিম ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে ডিবি ইণ্টাৰভিউৰ এই খণ্ডটোৰ পৰা মই প্ৰাঞ্জল শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ DB News